ইমান ৰক্ষা নাইকিয়া কৰি আছে ক'লৈ যায়নো ক'লে যাম আৰু তুমি দেখোন জানাই মোৰ যাবলৈতো বেলেগ ইয়াত ক'তোৱে নাই অকল একমাত্ৰ তোমাৰ ঘৰখন আছে য'ত মোৰ মা আৰু দেউতাৰ সমান মৰম পাওঁ তালৈকে যাবলৈ ওলাইছোঁ ব'লা হেৰি আমি যোৱা সপ্তাহত আহিছোহে এতিয়া আকৌ যায়নে মা দেউতাহঁতে কি ভাবিব বাৰু ইমানকৈ গৈ থাকে নেকি মা দেউতাই মোক একো নাভাবে আৰু তুমি তোমাৰ নিজৰ ঘৰখনলৈ যাবলৈ ইমান বেয়া পোৱা কিহৰ কাৰণে হা ব'লা 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 ওলোৱা ইমানকৈ গৈ থকাটো ভাল কথা নহয় নহয় আৰু ওচৰৰ মানুহবোৰে কি ক'ব বাৰু যোৱা সপ্তাহত গৈ গোটেই সপ্তাহটো থাকি আহিছোহে এতিয়া মা ঘৰৰ পৰা অহা 4-5 দিন হৈছেহে আকৌ যাব হ'লেই নে আপোনাৰ মানে কি কম নহয় আপোনাক তুমি কেনেকুৱা মানুহে বেলেগ মানুহে আকৌ গিৰিয়েকক কুটুৰি থাকিব ব'লক না ঘৰ যাওঁ তোমাক আকৌ লগ ধৰিছোঁ তুমি আকৌ নোযোৱা কেনেকুৱা মাইকী তুমি সেইটো কথা নহয় আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক আমি যোৱা সপ্তাহত আহিছোহে আজি ঘৰত থকা 4-5 দিন হৈছেহে আকৌ যাব হ'লেই নে বাৰু মা দেউতাহঁতে কি ভাবিব বাৰু আৰু তাতে ভাইটি থাকে ভাইটিয়ে কি ভাবিব বাৰু কওকচোন আপুনি কথাবোৰ অকণ চিন্তা কৰি চাব নিজে একো নহয় থোৱাহে ভাইটিয়ে মই গ'লে ভালে পায় আৰু এনি টাইম সি মোৰ লগতে লাগি থাকে আৰু মা দেউতাও একো বেয়া নাপায় অলৰেডি মই মা আৰু দেউতাক ফোন কৰি ক'লোৱেই আৰু ডাঙৰ মাছ খাম বুলি কৈছোঁ আজি ব'লা ওলোৱা সোনকালে এই মানুহটোৰ পৰা মানে শান্তি নাই মোৰ কৈছোঁ নহয় মই নাযাওঁ আপুনি যাওক অকলে আৰে মই গুচি গ'লে তুমি ইয়াত কি অকল থাকিবা নেকি আৰু তোমাক এৰি থৈ মই কেলৈ যাম বাৰু ব'লাচোন বোলো ওলোৱা নহয় মই ইয়াত অকলে থাকিব পাৰিম আপোনাৰ ইমান আমাৰ ঘৰলৈ যাওঁ লাগি আছে নহয় যাওক ফুৰি আহক যেইদিন থাকে থাকি আহিব মোৰ কথা চিন্তা কৰিব নালাগে মই ইয়াত ধুনীয়াকৈ থাকিম যাওক আপুনি অকলে যাওক নাই মীনা মই তোমাক অকলে এৰি থৈ কেনেকৈ যাওঁ বাৰু ব'লাচোন দুইজন লগতে যাওঁ সেইখন একেবাৰে মোৰ নিজৰ ঘৰ নিচিনা লাগেও সেইকাৰণে মই তোমাক বেছিকৈ যাওঁ কৈ থাকোঁ ব'লাচোন ওলোৱা কিনো পাই মই ক'ব নোৱাৰো দেই আমাৰ ঘৰখনৰ মানুহবোৰ ধেমালি নহয় একেবাৰে জোৱাইকক একদম নেদেখা ভগৱান দেখাত দেখিব মানে সেইকাৰণে এইবোৰ লৈছে আৰে এনেকৈ কেলৈ কৈছা মই একমাত্ৰ জোৱাই তেওঁলোকৰ মোকতো মৰম কৰিবই যোৱা এতিয়া এইবোৰ বাদ দিয়া ওলোৱাগৈ যোৱা দেউতাক মই ডাঙৰ মাছ আনিবলৈ কৈছোঁ তেওঁলোকে চাগে ভাত পানী বনাই ৰখি থাকিব পাৰে ওলোৱা আপোনাৰ পৰা মোৰ উপায় নাইকিয়া হৈছে মই কৈছোঁ নহয় যোৱাচোন ওলোৱাগৈ যোৱা পটককৈ যোৱা ৰ'ব ওলাম বুলি ক'লে ওলাব পাই নেকি মাইকী মানুহজনী ওলাওঁতে কিমান সময় লাগে হা যোৱা লাহে ওলোৱাগৈ যোৱা হয় একেবাৰে একদম ঠাহনিয়ে পোৱা নাই একেবাৰে মানে আজি আকৌ গাঁৱৰ ঘৰলৈ যাম শহুৰ দেউতা মাৰ লগত থাকিম ৱাও কি যে ভাল লাগিব নহয় মোৰ তাতে থাকি ভাল লাগে মানে মানুহগৰাকীৰ কথাও মই বুজি পাইছোঁ কিন্তু হ'লেও উপায় নাই মোৰ মনটো অকল তাতে গৈ থাকে ইয়াত দেখোন থাকিবলৈ মন নাযায় মোৰ যাওঁ ময়ো ওলাওঁগৈ পাই মা দেউতা আমি পালোহি নহয় হেৰি এইডোখৰ পৰা একদম চিঞৰি গ'লেহে হয়নে ভিতৰলৈ দেখোন গৈ আছোঁ আমি গোটেই মানুহ শুনাব নালাগে আমি যে আকৌ আহিলোঁ বুলি তুমি যে পাই এনেকেনো কেলৈ কৈ আছা বাৰু মইহে গম পাইছোঁ মোৰ কিমান ফূৰ্তি লাগিছে মাহঁতৰ ঘৰলৈ আহি পেলাই ফূৰ্তি লাগিছে ক'ব লাগিছে মানুহবোৰ আগত যে মই কিমান লাজ পাইছোঁ মইহে গম পাওঁ ইমানকৈ আহি থাকিবলৈ লৈছে আপুনি মই শহুৰ শাহুৰৰ ঘৰলৈহে আহিছোঁ বেলেগৰ ঘৰে ঘৰে খাই পোৱাগৈ নাই নহয় কিবা মাজনী জোৱাই পালাহি তোমালোক দেউতা পালোহি আহা আকৌ ভিতৰলৈ আহা মাজনী ভিতৰলৈ আহ গৈছোঁ মা হেৰি নহয় মা ভাইটি ক'লৈ গ'ল ভাইটিক যে দেখা নাই আৰু সি কি মই আহিম বুলি গম নাপায় নেকি পায় সি পায় সেই কিবা দোকানৰ পৰা বস্তু আনিবলৈ পঠিয়াইছে তাক সেই বস্তু কেইটামান নাইকিয়া হ'ল আকৌ তাক বোলো পটককৈ দোকানৰ পৰা দিয়াচোন সেই অথনিতে গ'লে লাগি ধৰিলে এতিয়ালৈকে দেখোন অহাই নাই ক'ত চাইকেল এক্সট্ৰা পিটিছে ঠিকান নাই হ'ব পাৰে মা দেউতা আপোনালোকৰ ভাল নহয় স্বাস্থ্য পাতি ঠিকে আছে নহয় এতিয়া ভাল যোৱা ঠিকে আছোঁ আৰু দেই পিছে তুমি আহিলা বৰ ভাল লাগিছে মোৰ জানানে তুমি এই ঘৰখন তোমালোক গুচি গ'লে ইমান খালী লাগে একেবাৰে আহি থাকিলেহে ভাল লাগে আৰু মনবোৰ জোৱাই ঘৰ একেবাৰে খুব মৰম লগা থাকক এতিয়া যেতিয়া ঘৰৰ পৰা একেবাৰে নোযোৱা হ'ব নহয় গম পাই যাব আকৌ তেতিয়া নগল নাই আকৌ আমাৰ ঘৰতে থাকিব আকৌ আমাৰনো কি নাইকিয়া হৈছে বিচনা আছে থাকিবলৈ ঘৰ আছে আৰুনো কি লাগে আৰু খোৱা বোৱাবোৰ হৈ থাকিব নে কি কোৱা জয় একেবাৰে বেয়াকে পালে আৰু মা মই যদি এইটো হ'লে ভালেই পাম ইয়াত থাকিবলৈ যদি মই সদায় পাওঁ নহয় মোৰ বহুত ভাল লাগিব কাৰণ মই এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ আৰু আপোনালোকৰ মৰম চেনেহবোৰে মানে মোক যাবলৈ নিদিয়ে মই কৈছোঁ নহয় ইমান ভাল পাওঁ নহয় আপোনালোকক এৰি থাকিবলৈ মন নাযায় মই অলপো থাকিবা জয় তোমাৰ যিমান দিন মন যায় সিমান দিন থাকিবা এইবাৰতো মই সেইটোৱে ভাবি আহিছোঁ যিমান দিন মন যায় মোৰ সিমান দিনে থাকিম আপুনি থাকিলে মানে থাকিব আৰু মই কিন্তু ঘৰতে এৰি থৈ আপোনাক গুচি যাম মই কৈ দিছোঁ যাবা আকৌ মই মা দেউতাৰ লগত থাকিম মোক মা দেউতাই ইমান মৰম কৰে যোৱা তুমি অকল থাকিবা তেতিয়া একেবাৰে নিজৰ ঘৰখন থাকিবলৈ মনে নকৰে হ'ব তহঁতি এতিয়া খুট খাটবোৰ লাগি থাকিব নালাগে হাত মুখবোৰ ধুই লহি ভাত একেবাৰে বনাই অথনিতে হ'ল খাই লহি আহা জয় মাজনী
ভাত খাই লহি জোৱাই তুমি কোৱা মতে একদম ডাঙৰ মাছ এটা আনিছোঁ বজাৰত বিচাৰি বিচাৰি আনিছোঁগৈ মই একেবাৰে চবতকৈ ডাঙৰটোহে আনিছোঁ সেয়া মাছে একদম বিলাহীয়ে জোল বনাই থৈছে খাবা আৰু আহা 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 হাত মুখবোৰ ধুই লোৱাহি বলক বলক দেউতা বলক হেৰা ব'লা আকৌ তুমি কি নোযোৱা নেকি গৈছোঁ মই, ব'লক আপুনি। মানুহজনৰ কথাবোৰ ভাবিহে মোৰ ভয় লাগে। মানে কি ক'ম, মই একো ভাবি পোৱা নাই অ'। মাহঁতেও ইমান মৰম কৰে নহয় এওঁক, মানে তেওঁলোকৰ মৰমৰ পৰা এওঁ আঁতৰ হ'বই নিবিচাৰে। যদি মানুহৰ লগত যেতিয়া বেছিকৈ জোখতকৈ যেতিয়া বেছি আপোন হ'বলৈ যায়, তেতিয়া মানুহৰ গুৰুত্বটো কমি যায়। যদি মোৰ মানুহজনৰ লগতো সেইটোৱে হয়, মোৰ বহুত ভয় লাগি থাকে। মই সেইকাৰণে ঘৰলৈ ইমানকৈ আহিবলৈ নিবিচাৰোঁ। কিন্তু এওঁ এইবোৰ কথা বুজি নাপায়, বুজালেও নুবুজে। কি কৰোঁ ভাবিয়ে নাপাওঁ মই। জোখতকৈ বেছি চব বস্তু হ'লে মানে সকলোৰে কাৰণে বেয়া হয়। সেয়া লাগিলে খাদ্যই হওক, সেয়া লাগিলে মানুহেই হওক, সেয়া লাগিলে যিয়ে হওক। ভগৱান, নাজানো আৰু কি হ'বলৈ গৈ আছে এইবোৰ। ওচৰৰ মানুহবোৰেতো বুবা কৰেই। এসপ্তাহ দুসপ্তাহৰ মূৰে মূৰে আহিয়ে থাকোঁ, আৰু 10 দিন 15 দিন থাকি পিনে যাওঁ, আকৌ ঘৰত গৈ থাকোঁ, দুদিনমানৰ পিছত আকৌ আহোঁ ইয়ালৈ। নাজানো আৰু মানুহবোৰৰ কথা বাৰু একো আহে নাযায় মোৰ, মানুহবোৰৰ কথাই বাৰু একো কৰিব নোৱাৰে। কিন্তু হ'লেও মা দেউতাৰ মৰমবোৰ যাতে এওঁলৈ কমি নাযায় আৰু প্ৰভু, কাৰণ এওঁ জোখতকৈ বেছি এভেইলেবল হৈ গৈছে মা দেউতাৰ কাৰণে। মাজনী আকৌ ৰখি আছো নহয় ভাত বাৰী। মা গৈছোঁ। দেউতা আজি নহ'লে পিছফালেকে যাম ওলাব খেতিবোৰ চাই আহিমগৈ যাম যাম দিয়া মই সেইটোৱে ক'ম বুলি ভাবিছিলোঁ পাই নহ'লেনো ঘৰতে কি কৰিবা দিনটো আমনি লাগিব হেৰৌ তাকে পিছে এটা কথা নহয় পিছফালে যে আপোনালোকৰ এটা পুখুৰী আছিলে পুখুৰীটোত মাছ চাছ আছে নাই কিবা কিবি জানো পাই সেইটোত কিনো আছে এই বহুত দিন হ'ল একো চকাও নাই কৰাও নাই কি আছে ক'বই নোৱাৰোঁ নহ'লে আজি সেইটোকে চাই আহিম ওলাব ধুনীয়াকৈ যদি মাছ আছে তেতিয়াহ'লে একেবাৰে সিঁচি পেলাই মাছ ধৰি লৈ আহিম আৰু নে কি কয় মাছ আছে বোলে ময়ো যাম কিন্তু মোকো নিব লাগিব লগত একেবাৰে সেইটো কথা শুনি দৌৰি আহিলো ৰুমৰ পৰা তই ওলাবা ওলাবা তুমি ওলাবা আকৌ আমি তিনিটা যাম দিয়া দেই পিছে দেউতা লাহনী আমাৰ ঘৰত দেখোন নায়েই এই হলক হ'লে যাওঁ নে কি হলক পাই আনোগৈ ৰহ পাই পুখুৰী সিঁচিব হোৱা নাই আমি চাবলৈ যামহে মাছ আছে নাই মাছ চাছ নাথাকিলে আৰু এনেই সেইবোৰ নি পেলাই কি কৰিবি কষ্টহে হ'ব সেইকাৰণে বোলো আগতে চাই আহোঁগৈ তাৰপিছত আৰু যি কৰোঁ দেখা যাব আৰু ভাইটি সেই তুমি ঘৰতে থাকা দেউতা আৰু মই গৈ চাই আহোঁগৈ যদি মাছ আছে তেতিয়াহ'লে বাইলৈ ফোন এটা কৰি দিম তুমি বস্তুবোৰ লৈ যাবা পাৰিবা নাই অকলে নিব পাৰিম পাৰিম ভিনদেউ আপুনি সেইবোৰ চিন্তাই কৰিব নালাগে মোৰ পাৰ্টনাৰ আছে নহয় মোৰ পাৰ্টনাৰক লৈ যাম ঠিক আছে তেতিয়াহ'লে দিয়া আমি সেই দেউতা আৰু মই গৈ থাকোঁ চাবলৈ দেই ঠিক আছে ভিনদেউ ব'লক দেউতা আমিও গৈ থাকোঁ আহা যোৱাই আহা শুনিছেনে এই মানুহজন ক'লে গ'ল বাৰু ভিনিয়ে ক'লে গৈছে ভাইটি ভিনদেউ আৰু দেউতা সেই পিছফালে যে আমাৰ পুখুৰীটো সেইটো চাবলৈ গৈছে তাত যদি বোলে মাছ ওলায় মাছ মাৰিব আজি এইজন মানে আজিও যোৱা নাম লোৱাই নাই তই দেখোন নগলি তই যে ঘৰতে থাকিলি কেলে মই যামহে এতিয়া দেউতা আৰু ভিনদেউ চাবলৈ গৈছেহে মাছ আছে নাই যদি মাছ আছে তেতিয়াহ'লে তোলে বোলে ফোন কৰি দিব আৰু মই সেই বস্তুবোৰ লৈ মেলি যাম আকৌ পিছে ভাত খাই লহি দেউতা আৰু এওঁ দেখোন ভাতকেইটা নোখোৱাকৈ গুচি গ'লগে একো নহয় দে ভাতকেইটা বান্ধি দিবি আকৌ মই পথাৰলৈকে লৈ যাম একেবাৰে তাতে খাবগৈ আৰু বৈ খাই লাগে বৈ জোৱাই আজি চাগে তোমাৰ বৰ ভাগৰ লাগিছে ন এনেকুৱা কামটো আগতে কৰি পোৱা নাই তুমি মা ভাগৰটো লাগিছে বাৰু কিন্তু মনটোহে বহুত ভাল লাগি আছে এনেকুৱা কাম মই আগতে কৰিয়ে পোৱা নাই মাছ ধৰিয়ে পোৱা নাই আগতে বৰ ভাল লাগিলে পাই ভাইটি আৰু দেউতাৰ লগত মাছ ধৰিলোগে বৰ সঁচাকৈ ভাল লাগিলে দেই মোৰ গাঁৱৰ পৰিৱেশবোৰ এইটো কাৰণে ভাল লাগে গম পায়নে মা আমি এতিয়া চহৰত থাকোঁ তাতে এইবোৰ একো আপুনি দেখিও নাপায় শুনিও নাপায় কিছুমানটো চিনিও নাপায় এনেকৈ যে মাছ ধৰে বুলি নাজানেই মানে ইয়াতে সেইকাৰণে বহুত ভাল লাগে মোৰ সেইকাৰণে মই ইয়ালৈ আহি থাকোঁ মা আহি থাকিবা আকৌ জোৱাই আমাৰ ঘৰলৈ নাহিলে তুমি ক'লে আহিবা পিছে মা দেউতা মই সেই ভিতৰলৈকে যাওঁ অকণমান আৰাম কৰি লওঁগৈ ভৰিবোৰ বৰ টানি টানি ধৰিছে যোৱা 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 হেৰি এটা কথা নহয় কি কথা কোৱাচোন জোৱাইহঁত আমাৰ ঘৰত থকা বহুত দিনেই হ'ল এনেকৈ যদি সি নাযায় যদি আমাৰ ঘৰতে থাকে তেতিয়াহ'লে মানুহবোৰে বৰ বু বাবা কৰিব এতিয়াও সেই মানুহবোৰে বু বাবা কৰিছেই তাতে হৈছোঁ আমি গাঁৱৰ মানুহ কোন ক'লে গৈছে কি নাই চবৰে চকু থাকে আৰু মাজনীহঁতো মানে এমাহৰ মূৰত আহিয়ে থাকে বাৰে বাৰে তাতে 10 দিন 15 দিন থাকি যায়হি বাৰু আহক একো নাই কিন্তু মানে কথাবোৰ অকণ বেয়া হৈছে নেকি বাৰু কি কোৱাহে তুমি আকৌ ছোৱালীজনী আৰু জোৱাইটো আমাৰ ঘৰলৈ নাহি ক'লে আহিব মানুহে বু বাবা কৰক আকৌ সিহঁতৰ ঘৰত খাবলৈ যোৱা নাই নহয় আমাৰ ঘৰতহে আহিছে ধোঁৱাহে তুমি মানুহৰ কথা ভাবিলে মানে একো কৰিব নোৱাৰিবা জীৱনত আপুনি কথাবোৰ একেবাৰে পাতলকৈ লৈছেও অলপমান গভীৰকৈ চিন্তা কৰকচোন
জোৱাইহঁত থকা আমাৰ ঘৰত কিমান দিন হ'ল বাৰু চাওকচোন আপুনি। আৰু তেওঁলোক যেতিয়াৰ পৰা আমাৰ ঘৰত আছেহি তেতিয়াৰ পৰা আপোনাৰ কামলৈ যোৱা নামেই নোলোৱা হ'ল আপুনি। সেই ঘৰতে আছেহি, পইচা পাতি ঘৰত থাকে নাহে নহয়। ৰেচন পাতিবোৰ শেষ হৈছেগৈ, বাৰী শাক পাচলিবোৰ আৰু কিমান দিন খাব আপুনি কওকচোন। এনেকৈ যদি থাকে সিহঁতি আমাৰ ইয়াত দিগদাৰ হ'ব, গম পাইছেনে? মই ভাবিছোঁ মাজনীৰ লগতে কথাটো পাতোঁ নেকি বাৰু। আৰু বিয়া দিয়া ছোৱালী ঘৰলৈ ইমানকৈ আহি থাকিলে মানে ভাল নেদেখি নহয়। আকৌ জোৱাই বোলে কিবা এটা বোলে বাহিৰত বোলে চাকৰি কৰি আছিলে বোলে, আৰু চাকৰিটোৰ পৰানো সি ইমানকৈ ছুটি পায়নে? হা, ইয়াতে দেখোন থাকে 20 দিন 15 দিন। আকৌ কামলৈ যায়নো কেতিয়া আহি? জানো দেই, মই একো ক'ব পৰা নাই। আগতেহে আমি 3টা মানুহ, ল'ৰাটো বাৰু থাকে ঘৰতে, ময়ো থাকোঁ। আপুনি সেই কামলৈ যায়, দিনটো হাজিৰা মাজিৰা কৰি যিকেইটা পাই আনি ঘৰখন তেনেকৈ চলি আছে। এতিয়া আৰু সেই সিহঁতি যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা আপোনাৰ কামৰো ধান্দা নোহোৱা হ'ল, একো ধান্দা নোহোৱা হ'ল। এতিয়া বস্তু পাতিও নাই, কি খুৱাব গধূলিকৈ জোৱাই, আৰু এসাঁজ ভাত হ'ব অকল। সেই মই ভাবিছোঁ এইবোৰ কৰি লাষ্ট পটকৈ সিহঁতক পঠিয়াই দিয়া ভাল হ'ব নি বাৰু? মাজনীৰ লগতে কথাটো পাতোঁ মই। তুমি সেই ভাল কথা এটা মনত পেলালাও। জোৱাইটো কিবা এটা চাকৰি কৰি আছিলে, চাকৰিটোৰ পৰা ইমানকৈ ছুটি পায়নে সি? নে কি বাৰু আচল ৰহস্যটো কি হয় বাৰু? তাক সুধিব লাগিব ৰ'বা। আৰু যদি ৰেচন পাতি নাইকিয়া হ'ল তেতিয়াহ'লে মই কাৰোবাৰ পৰা ধাৰ কৰিয়ে পইচাটো লৈ আহোঁগৈ ৰ'বা। ৰেচন পাতি নহ'লে মানে নোখোৱা নোবোৱাকৈ থাকিবা নেকি কিবা? ৰ'বাচোন আৰু 2 দিনমান থাকক, কি হয় কথাবোৰ চাই লওঁ ৰ'বা। এনেকৈ পঠিয়াই দিলে মানে কথাটো বেয়া হ'ব নহয়। মই ভালক বুলিয়ে ভাবি পেলাই কথাটো কৈছোঁ, কি কৰে চাই লওক আৰু আপুনি। এনেকৈ কিন্তু ৰাখিলে মানে বস্তুবোৰ অলপমান বেয়া হয়গৈ আৰু। মই সকলোবোৰ বুজি পাইছোঁ। মই সেই কথাবোৰ ইমানকৈ ভাবিয়ে চোৱা নাছিলোঁ, তুমি কওঁতেহে এতিয়া কথাবোৰ ভাবি চাইছোঁ। হয় বাৰু, উলিয়াই দিয়া ছোৱালী মাকৰ ঘৰলৈ ইমানকৈ আহি থাকিলে ওচৰৰ মানুহবোৰে বাৰু বুবু বাবা কৰেই। তাতে আমি গাঁৱত থাকোঁ, টাউনত থাকিলেও বেলেগ কথা। আৰু গাঁৱৰ মানুহবোৰ কেনেকুৱাটো আৰু জানাই আৰু। হয় বাৰু দিয়া, ছোৱালীজনী চাগে সেইটো কাৰণে আহিবলৈ মন নকৰে নেকি? জোৱাইহে দেখোন আহিবলৈ তত নাইকিয়া হৈ থাকে। জোৱাই বাৰু কাম বনবোৰ কেনেবাকৈ এৰি দিয়া নাইতো, তাৰ চাগে চলিবলৈ ইনকাম চিনকাম নাই নেকি, সেইকাৰণে ইয়ালৈ আহে নেকি বাৰু সি? তাকেহে পাই, কথাবোৰ দেখোন খেলি মেলিহে হৈছেগৈ। ৰ'বচোন বাৰু, যি হওক যি নহওক, আজি এই ভাত দিয়া সময়তে গধূলি আপুনি কথাটো উলিয়াব দেই, তেতিয়া গম পাম নহয় কাহিনীটো কি। ঠিক আছে বাৰু দিয়া, মই সেই এতিয়া ওলাই যাওঁ, ওলাই গৈ বজাৰ কেইটামান কৰি আনোগৈ। ঠিক আছে। কথাবোৰ আজিহে গম পাম আচলতে কি হৈ আছে। যদি সি একোৱে নকৰে তেতিয়াহ'লে মোৰ ছোৱালীজনী কেনেকৈ চলিব, তাৰ লগত কি কৰি খাব বাৰু? হা, আগতে বাৰু কিবা এটা কাম কৰিছিলে, যদি এতিয়া সি একোৱে নকৰা হ'ল, সেইকাৰণে বাৰু সি ইয়াত থাকেহি নেকি বাৰু? আজি গধূলি চব গম পাম মই। তাকে পাই, কিছুমান কথা বৰ চিন্তাত পেলাই দেই। ভাতকেইটা খাই বৰ ভাল লাগিলে মা, বৰ ধুনীয়াকৈ ৰান্ধিলে আপুনি। মা সঁচাকৈ মাছৰ জোলকণ বৰ ভাল লাগিলে খাই। ধুনীয়া লাগিলে ন? মই ধুনীয়াকৈ বনাইছোঁ আকৌ, আমাৰ মৰমৰ জোৱাই আৰু মোৰ যিজনীয়ে খাবলৈ। হয় নেকি মা? সেইকাৰণেতো মোৰ ইয়াৰ পৰা যাবলৈ মন নাযায়, আপোনালোকে ইমান মৰম কৰে মোক। পিছে এটা কথা নহয় জোৱাই, হেৰি নহয়, তোমাৰ চাকৰিটো কি হ'ল? তুমি বহুত দিন দেখোন চাকৰিৰ কথা একো উলিওৱাও নাই আৰু যোৱাও নাই। মানে দেউতা, আমাৰ এওঁ চাকৰিটো এৰি দিলে নহয়, তোমালোকক কোৱাই হোৱা নাই। কি? চাকৰিটো এৰি দিলে? চাকৰিটো আকৌ কেতিয়া এৰিলে? আজি বহুত দিনেই হ'ল দেউতা, তেওঁ কামলৈ নাই যোৱা নহয়। কিহৰ কাৰণে এৰিলা জোৱাই? কিবা অসুবিধা হ'ল নেকি তোমাৰ? বেলেগ অসুবিধা একো নাই দেউতা, ঘৰৰ পৰা বহুত দূৰত থাকিব লাগে, আপোনালোকৰ মৰমবোৰো নাপাওঁ, আৰু ঘৰলৈ তেনেকৈ আহি থাকিব নোৱাৰোঁ ন, সেইটো কাৰণে এৰি দিলোঁ। আৰু কিমাননো আৰু বাহিৰত থাকিম, সেইটো কাৰণে এৰি দিলোঁ। নিজৰ আপোন মানুহবোৰৰ পৰা দূৰত থাকিবলৈ মন নাযায় সেইকাৰণে আৰু চাকৰি তাকৰি এৰি দিলোঁ। পিছে এতিয়া তোমালোক কেনেকৈ চলিবা? চলিবলৈ মানে দেখোন আমি দেখোন ইয়াতে থাকোঁ, আৰু এক্সট্ৰা কিন্তু চলিবলৈ আৰু কি লাগিব আৰু। সেইটো এটা কথা পিছে। ঠিক আছে মা, তোমালোকে ৰখা, আমি ৰুমলৈকে যাওঁ, বৰ ভাগৰ লাগিছে। ঠিক আছে যা। হেৰি, মই কৈছিলোঁ নহয়, দেখিলে? মইতো ভবা নাই নহয় সি যে চাকৰি তাকৰি এৰি পেলাই আমাৰ ঘৰত আছেহি বুলি। চাকৰি কৰে বোলো, বিদেশত থাকে, বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহে, সেই বুলিহে মই মৰম কৰোঁ তাক। এনেকৈ নহ'ব, তাক কাইলৈ পৰা ৰ'বা, মোৰ আচল ৰূপটো মই দেখামহে। মোৰ ছোৱালী বিয়া পাতি নি চলাব নোৱাৰি আকৌ মাক বাপেকৰ ঘৰত থাকিলে কেনেকৈ হ'ব, ৰ'বা। মোৰ মনটোৱে গোন্ধাইছিলে এনেকুৱা কিবা এটা হ'ব বুলি। সেইটো কথা আকৌ, সেইকাৰণে ইয়াত থাকে সি। একো খৰচ নাই পাতি নাই, আমাৰ ইয়াত বিন্দাছ খাবলৈ পায়, আৰু যিটোকে খাওঁ বুলি কয় সেইটোকে আনি দিয়ে আপুনি। তাৰ আৰু কি আহে আৰু, কিহৰ চিন্তা আৰু তাৰ? মই আকৌ এই বুলি নাজানো নহয়, জনা হ'লে তাক মই কেতিয়াবা খেদন দিলোঁহেঁতেন। ৰ'বা, এতিয়া মই এনেকুৱা কাম কৰিম নহয়, সি যাবলৈ নিজে বাধ্য হ'ব। পিছে ব'লা, বহুত ৰাতি হ'ল, আমিও সেই শুংগে আৰু। আহক আহক। মা, মা, এতিয়াচোন দিনৰ 11টাই বাজিব হ'ল, আপুনি যে মোক এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই, মোৰ বৰ ভোক লাগিছে মা। হয় নেকি জোৱাই? মই তোমাক ক'বলৈহে পাহৰিলোঁ, আমাৰ সেই চাউল দালি নাইকিয়া হ'ল ঘৰত।
পিছে একদিন দেউতাৰো একো কাম চাম নাই যোৱা নহয়, ঘৰতহে আছিলে, পইচা তেনেকৈ ক'ত পাব। আৰু এতিয়া খাবলৈ একোৱেই নাই। ভাত কেইটামান চৰুতে লাগি আছিলে, মোৰ ল'ৰাটোক খোৱালোঁ, হৈ গ'ল আৰু। এতিয়া আমি একো খাবলৈ পোৱা নাই, তোমালোকেনো কি খাবা? আৰু ঘৰখনত ইনকাম কৰা মানুহ অকল এটাহে, আমাৰ এজনেহে ইনকাম কৰে, খোৱা মানুহ আকৌ 5টা নহয়। সেইকাৰণে মানে বস্তুবোৰ যোৰা টাবলৈ মাৰিব নোৱাৰা হৈছোঁ। এনেকৈ থাকিব লাগিব আৰু, উপায় নাই। এতিয়া আমিও এনেকৈ থাকিম আৰু। পিছে আমাৰ এওঁ দেখোন একোৱে খোৱা নাই, আৰু এওঁ ভোকত থাকিব নোৱাৰে নহয় মা। উপায় নাই, এতিয়া একোৱে নাইকিয়া হ'ল নহয় ঘৰখনত, আমিও সেই এনেকেই আছোঁ। আৰু একদিন মই কামলৈ যোৱা নাই নহয়, আৰু কাম অকল মইহে কৰিবলৈ যাওঁ, খোৱা মানুহ আকৌ ধেৰ নহয়, সেইটো কাৰণে অকণমান দিগদাৰ হ'ব এতিয়া। আমিও সেই ভোকতে আছোঁ, আৰু তুমিও সেই ভোকতে থাকিব লাগিব জোঁৱাই। কোৱা ইমান তৎক্ষণাত মা আৰু দেউতা ভাগৰ ব্যৱহাৰবোৰ মই সলনি যেন পাইছোঁ যে, কি হ'ল আকৌ এওঁলোকৰ? আৰু একো নাখালে মানে কেনেকৈ থাকিম? হেৰা হ'ব, মোক আৰু বেলেগ একো ক'ব নালাগে, মই সকলোবোৰ কথাই শুনিলোঁ। এইবোৰ হ'ব বুলি মই আগতে জানো, আৰু সেইকাৰণে মই আপোনাক কৈ আছিলোঁ যে যাওঁগৈ বলক। আপুনি কথা ক'লে নুশুনে, চালা এতিয়া গম পাইছে নহয়, এতিয়া লাজ পাইছেনে আপুনি? এইবোৰ হোৱালৈকে মানে ৰখি আছিলে, লাজ পাবলৈ ৰখি আছিলে। আপোনাক মই কিমান দিনৰ পৰা কৈ আছোঁ বলক যাওঁ, নুশুনে? এতিয়া গম পাইছে নহয়, কেনেকুৱা হৈছে এতিয়া? হয় মইহে বৰ কিবা হৈ গৈছিলোঁ পাই, মা দেউতাৰ মৰম পাই চব পাহৰি গৈছিলোঁ মই। জানোৱে, মই আগতে জানো এইটো যে দিন এদিন যে হ'ব আমাৰ লগত, মই আগতে গম পাওঁ। আৰু এইটো দিন নহওক বুলি মই সদায় কৈ থাকোঁ, মা ঘৰলৈ নাহোঁ, বা ইয়ালৈ আহিলেও মই ঘৰ যাওঁ সেইকাৰণে কৈ থাকোঁ। কিন্তু আপুনি নুশুনে নহয়, এতিয়া পাইছে মছলাটো। হেৰা কাইলৈ যাওঁগৈ দিয়া, গম পাইছানে? মা দেউতাও চাগে বৰ অশান্তিহে পালে আমাক লৈ পেলাই। এতিয়া কি হ'ল, যাব একেবাৰে চোৰ হেৰাই গ'ল যে, মই লগ ধৰি থাকোঁতে নাযায়, থাকক এতিয়া ইয়াতে থাকক। নহয় মই একেবাৰে মা দেউতাৰ মৰমটো পাই একেবাৰে ক'ব নোৱাৰা হৈ গৈছিলোঁ। সেইটো কাৰণেহে ইয়ালৈ আহি থাকিবলৈ মন যায়। এতিয়া মই সকলোবোৰ বুজি পাইছোঁ। হ'ব দিয়া, আজি ৰাতিটো যেন তেন থাকোঁ, কাইলৈ আমি পুৱাই যামগৈ। হ'ব দিয়ক, মই জানোৱেই এইটো দিনেই হ'ব বুলি, এইটো দিনেই আমাৰ লগত হ'ব বুলি। সেইকাৰণে মই কৈ থাকোঁ নাযাওঁ বুলি, কিন্তু নুশুনে নহয়। চালা এতিয়া লাজ পাইছেনে বাৰু? এতিয়া খাবলৈ পাবলৈ একো এটা নাই। আৰু হয় ইমান দিন জীয়েক জোঁৱাই ঘৰত থাকিলে মানে মানুহে কি বুলি ক'ব বাৰু, বুজি অকণ পাব লাগে। মাজনী ইমান ৰাতিপুৱা ক'লৈ যাবলৈ ওলালি তহঁতি? মা ঘৰ যাবলৈ ওলালোঁ, আজি ঘৰলৈ যাম বুলি ভাবিছোঁ। ঘৰলৈ যোৱাগৈ নি জোঁৱাই? দেউতা ঘৰলৈকে যাওঁগৈ, ইয়াত থকাও বহুত দিন হ'ল নহয়, আৰু মোৰ চাকৰিও জইন কৰিবগৈ লাগে নহয়। চাকৰি? আকৌ বোলে চাকৰিটো তুমি এৰি দিলা? নাই দেউতা, চাকৰিটো আচলতে মোৰ 15 দিন কৰিব লাগে, আৰু 15 দিন অফ থাকে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ প্ৰতি মাহে আহোঁ আৰু 15 দিন ইয়াত থাকি যাওঁ। কিন্তু মাজনীটো কালি চাকৰিটো এৰি দিলে বুলি কৈছিলে। মই এনেহে কৈ চাইছিলোঁ দেউতা, তোমালোকে চাকৰিটো নথকা শুনি কিনো কৰা, তাকে চাবলৈহে এনে কৈছিলোঁ। আপোনালোকক মই নিজৰ মা দেউতা বুলি ভাবোঁ, আৰু বহুত ভাল পাওঁ। সেইটো কাৰণেহে আপোনালোকৰ মৰমবোৰৰ পৰা আঁতৰি থাকিবলৈ মন নাযায়। সেইকাৰণে চাকৰিটোৰ পৰা ঘৰলৈ আহিলে চিধা ইয়ালৈকে গুচি আহোঁ। আচলতে মই মাহী আৰু মহাৰ লগতহে ডাঙৰ হোৱা সৰুৰ পৰা, আৰু মোৰ নিজৰ মা দেউতাৰ মৰমে নাপালোঁ জন্মৰ পৰাই। সেইকাৰণে ইয়ালৈকে আহি থাকোঁ, আপোনালোকক মোৰ নিজৰ মা দেউতা যেন পাওঁ। সেইকাৰণে ইয়ালৈ আহিলে মোৰ আকৌ কামৰ জেগালৈ ঘৰলৈ যাবলৈ মন নাযায়। আৰু ইয়াত আহিলে আপোনালোকে ইমান মৰম কৰে, মোৰ একদম আপোন ঘৰৰ নিচিনা লাগে। সেইটো কাৰণেহে চাকৰিৰ পৰা আহি পেলাই চিধা ইয়ালৈকে আহোঁ, আৰু যিমান কেইদিন ছুটি পাওঁ আপোনালোকৰ মাজতে থাকিবলৈ বিচাৰোঁ। আৰু এতিয়া মোৰ ছুটিও শেষ হ'ল, আৰু মই কামো জইন কৰিব লাগে। আৰু মা দেউতা, আপোনালোকক যদি অজানিতে ক'ৰবাত বেয়াকৈ কৈছিলোঁ বা কিবা ভুল বা জগৰ কিবা লগাইছিলোঁ, মোক মাফ কৰি দিব। আমি এতিয়া গৈ থাকোঁ। মা দেউতা আমি যাওঁ দিয়া। জোঁৱাই শুনাচোন। মাজনী হেৰা, আমি জোঁৱাইৰ লগত বাৰু বেয়া কৰিলোঁ নেকি? তাকে ময়ো কথাটো ভাবিছোঁ। হেত তেৰিকা, তাক আমি বুজিয়ে নাপালোঁ। সঁচাকৈয়ে নিজক লৈ বৰ লাজ লাগিছে আজি।